মানে এফালেদি নাৰ্ছিং হোম বিলাকে ডকাইতি কৰিছে, আনফালেদি চৰকাৰ শুই আছে। অৰুণা মেমৰিয়েলৰ কথাটো যদি আপোনালোকে চাই, তাত আপোনাৰ 6 লাখৰ পৰা 15 লাখ পৰ্যন্ত ৰোগীয়ে আপোনাৰ ভৰিবলগীয়া হৈছে। ইনষ্টলমেণ্ট ৱাইজত ধন জমা দি ৰোগী আচলতে ডিচাৰ্জ ল'ব খুজিছে, তাৰ পাছত তেওঁলোকে ডিচাৰ্জ কৰিছে। যে চৰকাৰ বৰ্তমান সময়ত আছেনে নাই, যে চিকিৎসাৰ নামত কেনেকুৱা ধৰণৰ ডকাইতি কৰিছে। মানে এফালেদি নাৰ্ছিং হোম বিলাকে ডকাইতি কৰিছে, আনফালেদি চৰকাৰ শুই আছে। আজি স্বাস্থ্য বিভাগৰ মন্ত্ৰী হৈ আছে। আজি আপোনালোকে নিশ্চয় দেখা পাইছে অৰুণা মেমৰিয়েল যিটো ইনষ্টিটিউচন আছে, মেডিকেল আছে, সেই মেডিকেলখনে কেনেকুৱা ধৰণে সাধাৰণ মানুহক মানে জ্বলা যন্ত্ৰণা খুৱাইছে, এই কথাবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে। যে এনেকৈ যদি আপোনাৰ প্ৰাইভেট যিবিলাক ইনষ্টিটিউচন, যিবিলাক আচলতে বেচৰকাৰী নাৰ্ছিং হোম আছে, সেই নাৰ্ছিং হোম বিলাকৰ এনেকুৱা ধৰণে যে ডকাইতি ৰাজ কৰি থাকে, তেনেহলে আচলতে ৰোগীৰ জীৱনৰ প্ৰতি যে এটা ভাবুকি কঢ়িয়াই আনিছে, সেই কথাটো আজি স্পষ্ট হৈছে। আপোনালোকে নিশ্চয় দেখা পাইছে অৰুণা মেমৰিয়েলৰ কথাটো যদি আপোনালোকে চাই, তাত আপোনাৰ 6 লাখৰ পৰা 15 লাখ পৰ্যন্ত ৰোগীয়ে আপোনাৰ ভৰিবলগীয়া হৈছে। ইনষ্টলমেণ্ট ৱাইজত ধন জমা দি ৰোগী আচলতে ডিচাৰ্জ ল'ব খুজিছে, তাৰ পাছত তেওঁলোকে ডিচাৰ্জ নিদিয়ে। তেওঁলোকে আচলতে আটক কৰি ৰাখিছে ৰোগীক। সেইটো কেনেকুৱা এটা ব্যৱস্থা চলি আছে বৰ্তমান অসমত, সেই কথাটো আমি বুজি নাপাওঁ। যে চৰকাৰ বৰ্তমান সময়ত আছেনে নাই। এতিয়া স্বাস্থ্য খণ্ডত যি ধৰণৰ আচলতে উন্নয়নৰ কথা কয় অসম চৰকাৰৰ ফালৰ পৰা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইতো স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন হোৱাৰ কথা কয়, কিন্তু চৰকাৰী চিকিৎসালয়ত ভাল চিকিৎসা সেৱা নোপোৱাৰ ফলস্বৰূপে আজি যিবিলাক প্ৰাইভেট আপোনাৰ নাৰ্ছিং হোম আছে, সেইবিলাকত সাধাৰণ ৰাইজে আচলতে চিকিৎসাৰ কাৰণে আহিবলগীয়া হৈছে। আৰু তাৰ পৰিণতিত কি হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে যে চিকিৎসাৰ নামত কেনেকুৱা ধৰণৰ ডকাইতি কৰিছে। বহু মানুহে এতিয়া নিজৰ ঘৰৰ মাটি বাৰী বিক্ৰী কৰি হলেও তাত চিকিৎসা যি সেৱা লাভ কৰিছে, তাৰ পাছতো আপোনাৰ প্ৰয়োজনীয় তেওঁলোকে যিমান পৰিমাণৰ ধন দিব লাগে সেইটো দিব নোৱাৰাৰ কাৰণে এতিয়া আটক হৈ আছে। ৰোগীৰ পৰিয়াল আটক হৈ আছে বৰ্তমান সময়ত। সেইটো কেনেকুৱা এটা মানে জংঘল ৰাজ চলিছে অসমত, সেই কথাটো আমি বুজি নাপাওঁ। আৰু চৰকাৰখনে এই প্ৰাইভেট ইনষ্টিটিউচন, প্ৰাইভেট যিবিলাক মেডিকেল আছে, প্ৰাইভেট যিবিলাক নাৰ্ছিং হোম আছে, সেইবিলাকৰ ক্ষেত্ৰত চকুমুদা কুলিৰ দৰে ভাৱ লৈ আছে তেওঁলোকে। সেইকাৰণে বৰ্তমান সময়ত আমি দেখিছো মানে এনেকুৱা পৰ্যায়ত নাৰ্ছিং হোম বিলাক যতে ততে হৈছে। সেই নাৰ্ছিং হোম বিলাকে কিন্তু বিভিন্ন সময়ত ৰোগী বিলাকৰ ওপৰত সাংঘাতিক ধৰণে আচলতে জ্বলা যন্ত্ৰণা খুৱাইছে। এতিয়া ৰোগীৰ যিবিলাক পৰিয়াল, সেই পৰিয়াল বিপদত পৰিছে। এতিয়া কান্দি কান্দি মানুহে এতিয়া আচলতে অসম চৰকাৰক বা স্বাস্থ্য বিভাগক এই বিষয়বিলাকক লৈ, যিবিলাক আচলতে নাৰ্ছিং হোমে ইতিমধ্যে ৰোগীৰ চিকিৎসাৰ নামত লাখ লাখ টকা আদায় কৰিছে, আৰু লাখ লাখ টকা যিবিলাকে পৰিশোধ কৰিব পৰা নাই তেওঁলোকক আটক কৰি ৰাখিছে, চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া নাই। এই ঘটনা আজি অৰুণা মেমৰিয়েল হস্পিটেলত ঘটিছে। গতিকে আমাৰ দাবী অতি স্পষ্ট, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি মুখ্যমন্ত্ৰীৰ আসনত আছে। বৰ্তমান সময়ত যি ধৰণে আচলতে এই নাৰ্ছিং হোম বিলাকে অৰুণা মেমৰিয়েলকে ধৰি একাংশ ৰাজ্যত গঢ়ি উঠা যিবিলাক নাৰ্ছিং হোম, সেই নাৰ্ছিং হোম বিলাকে ৰোগীৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনিছে। আনফালেদি আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকৰ ৰোগীয়া মানুহৰ পৰিয়ালবিলাক এতিয়া মানে পানীত হাঁহ নচৰা এটা অৱস্থাৰ সৃষ্টি হৈছে। তেওঁলোকে এতিয়া চিকিৎসা কৰাৰ পাছত, বেমাৰ ভাল হোৱাৰ পাছতো আপোনালোকে নিশ্চয় জানে তেওঁলোকে ঘৰলৈ যাব পৰা নাই, ঘৰলৈ যাব নোৱাৰা এটা অৱস্থা। ফিজ কমপ্লিটকে নিদিয়াৰ কাৰণে তেওঁলোকক আটক কৰি ৰাখিছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। আৰু আমি অতি গুৰুত্ব সহকাৰে এটা দাবী উত্থাপন কৰিছো, অতি শীঘ্ৰে এই প্ৰাইভেট যিবিলাক নাৰ্ছিং হোম আছে, যিবিলাক আচলতে প্ৰাইভেট মেডিকেল ইনষ্টিটিউচন আছে, সেইবিলাকক নাকি লগোৱাৰ কাৰণে চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰক। তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছো।